যোন এটা দুটা প্ৰাণীয়ে চাই আছে আমি এইবাৰ আহিছোঁ মুখ নেদেখুৱাকৈ যাতে কথাবোৰখন খুলি ক'ব পাৰোঁ। আজি আমাৰ এলাহৰ দিন। কালি এটা যাত্ৰাত গ'লোঁ, গৈ পেলাই বহুখিনি হৈ গ'ল। নিজৰ ভেলিউছৰ এগেইনষ্টত গৈ পেলাই টকাও নবনিল পাওঁ। তাৰপিছত দিনটো অকণ এলাহ আমনি লাগি আছে। কেইটা হৈছে এতিয়া? 3টামান হৈছে নেকি? সূৰ্যটো চাই যদি মই কওঁ 12টা, 1টা, 2টা, 2:30। ৰেকৰ্ডটো কেইটা? 3টাৰে 2:48। মই 3টাই কৈছিলোঁ, 3টা। মই সূৰ্য চাই কৈছোঁ ভাই, এনেই আনতাজি মুনতাজি কোৱা নাই। আগতে এইটো চা 12টা, 1টা, 2টা, 2:30। অকণমান সেইফালে গ'ল। বাকী কেমেৰাটো অন কৰিলোঁ, কৰি পেলাই এতিয়া কি পাতিম বলহি মগজুলৈ অহা নাই। বানপানীৰ কথা পাতো আৰু। বানপানীৰ কথা কি পাতিবি? এইগাল কেলা হৈ কেলা মানে কি এতিয়া বানপানী হ'লেও একো ফিল নোহোৱা হৈ গ'লগৈ। নাইবা বেছি হৈছে ন, মানুহ মৰিছে 50টা। এটা মাৰ্ডাৰো এটা মাৰ্ডাৰেই, 10টা মাৰ্ডাৰো মাৰ্ডাৰেই। সেই এটাত মাৰ্ডাৰ বুলি কিয় কৈছ? চৰকাৰে যদি একো নকৰে, প্ৰত্যেক বছৰে বানপানী হৈ মানুহৰ ঘৰ ধ্বংস হয়, মাৰ্ডাৰ নহয় কি হয়? মাৰ্ডাৰ কোন হয় এইবোৰ বাৰু বেছি হেৰিকৈ নকওঁ আৰু, কাৰণ ক'লে হয়তো আকৌ ডিফেমেশ্যন কেছ 2টা আহি যাব পাৰে নামত। 2টাক কিয় দিব? তোকহে দিব, মইতো বাচি যাম। ই মোক বেইল কৰাব যাব। মই বেইল কৰাব লাগিব। বাকী আশা কৰোঁ আপোনালোকে যাতে অকণ সহায় জনায়। স্কেনাৰটো দি দিম সাহায্যৰ কাৰণে। যি এটকা 2টকা পাৰে আৰু। বাকী 1টকা 2টকা দিলে নহ'ব বে, মানুহে বান সাহায্যৰ কাৰণে এয়া তই কি ভাব? লাইক আমাৰ অসমৰ এইগাল সঁচা কথা ক'বলৈ গ'লে লাইক ইহঁতে কিবা কৰিব পাৰিবনে এই বানপানীটোক লৈ পেলাই? একে মানে কি ৰুট কজৰ ফালৰ পৰা ৰুট কজ কোনোবাই চাবলৈ গৈছে জানো? নহয়, কেতিয়াবা হ'বনে সুধিছোঁ, এতিয়ালৈকেতো হোৱা নাই। কেতিয়াবা মেইন কেছ হৈছে মোৰ মতে, ঠিক আছে বানপানী হৈছে, সাহায্য দি আছে, ইনফ্লুৱেঞ্চাৰবিলাকে কৰি আছে, ডেট ইজ এ ডিফাৰেণ্ট চেপ্টাৰ। আৰু এটা হৈছে যে ইয়াৰ ৰুট কজ বিচাৰি পেলাই আচল যোনটো কাৰণ প্ৰত্যেকবাৰে বানপানী হয়, এইটো নতুন কথা নহয়। অসমত বানপানী হয়। এইবাৰ কেইটা মথাউৰি ভাঙিছে ন? 7টা নে কেইটা মথাউৰি, আই ডণ্ট ন' ইনফৰমেশ্যনটো মোৰ ঠিক নাই, বাট এৰাউণ্ড সিমানখিনিয়ে মানে 7টা নে কেইটা মথাউৰি ভাঙিছে। মথাউৰি কিয় ভাঙে? পানী বেছি হোৱাৰ কাৰণে? পানী বেছি হ'ল নৰ্মেলতকৈ, সেইটো কাৰণে মথাউৰি ভাঙিলে। ইমানখিনি ইঞ্জিনিয়াৰ আছে, ইমানখিনি কি বুলি কয় নহয়, ভালেমানখিনি চাইণ্টিষ্ট আছে, যাক হয়তো আমি চিনি নাপাওঁ, কাৰণ আমি এতিয়া দেখুওৱা নাযায়। আৰু সেই যে মথাউৰি ভাঙিলে, সেই ৰুট কজ যদি কোনোবাই চালেহেঁতেন, সেই চাইণ্টিষ্ট ইঞ্জিনিয়াৰকেইটা উলিয়াই আনিলেহেঁতেন। সেইটো কথাতে মই কৈছোঁ, সিহঁতক আনি পেলাই এইটো কেতিয়া কৰা হয়, মইতো আশা একেবাৰে বাদ দিলোঁ আৰু। যেতিয়ালৈকে কমচে কম এই যোনটো নেশ্যনেল লেভেলত এতিয়া এটা খণ্ড গ'ল যে 10 বছৰ 15 বছৰ এখন চৰকাৰে মনমানি কৰাৰ পিছত বাধ্য হ'লগৈ জনতাৰ কথা শুনি পেলাই নিজৰ যোনটো মনমানি হয় তাত কিবা এটা চেঞ্জেছ আনা। এণ্ড সেইটো ফালৰ পৰা যদি আমাৰ অসমতো তেনেকুৱা ধৰণৰ কিবা এটা নহয়, ৰাইজ যদি সাৰ নাপায়, যেনেকৈ ষ্টুডেণ্টবোৰে ৰুট কজৰ যিমানেই গভীৰত নহওক কিয় ৰুট কজৰ ফালৰ পৰা লৈ গ'ল, কিন্তু যে এডুকেশ্যন মিনিষ্টাৰ চেঞ্জ কৰিব লাগিব, আমাৰ ছিষ্টেমিক এটা চেঞ্জেছ লাগে। এতিয়া যদি সেই আমাৰ প্ৰটেষ্টটো ধৰ্মেন্দ্ৰ প্ৰধানক নহয় পেলাই যদি সেই মানুহখিনিক সাহায্য দিয়াৰ কাৰণে যদি আমি কৰি থাকিলোহেঁতেন, ঠিক আছে চৰকাৰে দিও দিলেহেঁতেন, আই ডণ্ট থিংক ইমানটো ডাঙৰ ইম্পেক্ট পৰিলেহেঁতেন। কিবা চৰকাৰে দিলে কিমান দিব? ধৰি লওক সাহায্যৰ কাৰণে 3-4 কোটি বা 10 কোটি দি দিলে বা 100 কোটি দি দিলে,
ল'লে লৈ পেলাই বান গ'ল, গাড়ী কিনিব, ফ্ৰিজ কিনিব, তাৰপিছত কোটি টকা শেষ, আকৌ নেক্সট বছৰ একেই খেল। তেনেকৈ বস্তুবোৰ নহয়, সেই কথাটো চৰকাৰে কেতিয়া বুজিব? এইবিলাক কথা মানে ঘপকৈ এতিয়া আমি খুলি ক'বলৈকো আমাৰ অকণমান বেয়া লাগি আছে, কাৰণ যদি আমি খুলি কওঁ তেতিয়াহ'লে সেই মানুহৰ এগেইনষ্টত কোৱা হ'ব। এতিয়া যোনখিনি আমিও গম পাই আছোঁ, বহুতে বানপীড়িত হৈ আছে, বহুতৰ লাইফ ধ্বংস হৈ গৈছে, পাইছোঁ বহুত কোটি কোটি টকাৰ লোকচান হৈছে। বাট যদি আমি একদম ব্ৰুটেলি যদি ক'ব যাওঁ, তেতিয়াহ'লে ইয়াৰ এৱাৰনেছ আগতে থাকিব লাগিছিলে। মানুহৰ বাবে বহুত দুখ আছে, যোনখিনি বান পীড়িত হৈ আছে এইখিনি তাতো দুখ আছে। এটা কাৰণে দুখ আছে যে নিজৰ মাতটো আৰু নিজৰ যিমানখিনি মানে কি এইবিলাক কনচাৰ্ণ হয়, এইটো এটা বহুত চিৰিয়াছ কনচাৰ্ণ হয় যে কাইলৈ বান আহিলে কি ঠিক মোৰ ঘৰ ভাঙি চিঙি শেষ হৈ যায়, মোৰ গোটেই সম্পত্তি শেষ। এইটোক লৈ পেলাই ভোটটো দিব যাওঁতে নাভাবে, এণ্ড তাৰপিছত কোনে কেইটকা একাউণ্টত পাইছে, 10,000 15,000, সেইবোৰ চাই পেলাই ভোটটো দিয়া হয়, বা জাতি ধৰ্ম আৰু যি নহওক সেইবোৰক লৈ পেলাই কৰে। সেইটো ফালৰ পৰা চাবলৈ গ'লে মানুহৰ ভুল আছে। বাকী সেইদিনা মই দেখিছিলোঁ ছোৱালী কেইজনীমান গছৰ ওপৰত উঠি আছে, বেয়া লাগিছে, তলত কেলা মা কচম ডিঙিলৈকে বান, মানে নামিলেই মৰিব। আৰু তাই ভিডিঅ' বনাই দিছে, ভিডিঅ' বনাই আজি আমি মৰণে বাছো ঠিক নাই। সেইদিনা অখিল গগৈ হ'বলা নাৱত কোনোবা এটা হেৰি কৰি আছিলে, ই নাজানো আৰু নাৱৰীয়াটো পৰি গ'ল, অখিল পৰি গ'ল, ডিঙিলৈকে বান। তাৰপিছত কুকুৰ ঘৰৰ ওপৰত আছে, খাবলৈ একো নাই, মহ উটি গৈছে, মানুহ উটি পেলাই পৰি আছে, জীৱ জন্তু কত কি হৈছে। আৰু এইগালটো আৰু আগৰ পৰাই শুনি অহা কথা, সেইকাৰণে মানে কি ডিচেনচিটাইজ হৈ গ'লো আমি এইবোৰক লৈ পেলাই। দুজনমান ওলাই আহিলে তেতিয়া আকৌ জোচটো জাগিব আৰু নেশ্যনেল লেভেলত যোনটো হৈ গ'ল মইতো পূৰা নিৰাশাত গ'লোঁ যে ইয়াত কিবা এটা সলনি হ'ব, এইখন বাদ দিয়া, ইয়াৰ পৰা ওলাব লাগে। তাৰপিছত যেতিয়া দুজনমান ওলাই আহিলে তেতিয়া অকণমান যোৱাৰটো আকৌ আহিছে, নাই নাই কিবা এটা হ'ব পাৰে, কিবা এটা হ'ব পাৰে। এতিয়া হ'লগৈ যেনিবা সৰু সুৰাকৈ হ'লেও আৰম্ভণিটো। তেনেকৈ আমাৰ অসমত যদি এটা কোনোবা কেইটামান, হয়তো এইটো মোক কোৱাটো ভুল হৈছে, কাৰণ আমিওনো কি কৰি আছোঁ, আমিও ওলাই যাব পাৰোঁ, কিন্তু নহয়গৈ, কানেকশ্যন নাই, নহয়গৈ তেনেকৈ। এতিয়া মোৰ এনেকুৱা লাগে CJPও যদি অনলাইন ফলোৱিং সিমানখিনি নহ'ল হয়, আই ডোণ্ট থিংক এইটো লেভেলত হ'ল হয়। তো এটা অলৰেডি ফলোৱিং আছিলে, সেইটো কাৰণে ৰাস্তাত ওলাই আহোঁতে লাহে লাহে হ'ল, বা ৱাংচুকো আহিলে। আই থিংক এইটো বস্তু ইনফ্লুৱেঞ্চাৰ বা যিমানখিনি আছে, বান সাহাৰ্য দিছে, বেয়া কাম কৰা নাই, কিন্তু আই থিংক তাতকৈ বেছি গুৰুত্ব এইটো বস্তুত দিব লাগে, কিন্তু এই কুৱেশ্যন উঠোৱাটো মানুহৰ মাজত এইটো জগাব লাগে। এতিয়া চবেই কৰি আছে, মোক ক'লে এতিয়া শুনিবলৈ বেয়া লাগিব, বা তেওঁলোকক নহয়, মানে সেইটোৱে মানুহে ভুলকৈ বুজি লয় না কথাবিলাক। এতিয়া মই যদি কওঁ যে সিহঁতে হেৰিৰ কাৰণে কৰি আছে, মোৰ এনেকুৱা লাগিছে যে দেখিছে, অ'কে মই যদি এতিয়া হেল্প কৰোঁ মানুহখিনিয়ে মোক ভাল পাব, মই বা নিজৰো এটা ছেটিছফেকশ্যন, এইটো ফেক ছেটিছফেকশ্যন লৈ থাকে যে মই মানুহক হেল্প কৰিছোঁ। বাট যদি ডিপ ডাউন চোৱা যায় বস্তুটো একচুৱেলি হেল্প কৰিছেনে সিহঁতে, নে সিহঁতে কোনে হেল্প কৰাৰ কথা কৈ আছে? ইনফ্লুৱেঞ্চাৰবিলাকে। আচ্ছা, মানে মানুহৰ পৰা ডনেশ্যন উঠাই সিহঁতে তাক খাবলৈ দিছে, এইটো খন্তেকীয়া, একোডাল নহয় এইডালৰ পৰা। নেক্সট বছৰ সেই কি কৰি থাকিব, এইখন কি হ'ব, মানে এনে কি চলি থাকিব আৰু আজি ইমান টকা দিছে, নেক্সট বছৰ মানুহে নিদিব নহয়। আৰু এইটোতো বানটোতো আপোনাৰ বাঢ়ি বাঢ়ি গৈ আছে, আমি দেখিছোৱেই। মানুহ নেক্সট বছৰত জীয়াই থাকিলেহে দিব। এইবাৰ কিমান মানুহ মৰিছে, নেক্সট বছৰ নহ'লেও অহা 5 বছৰৰ ভিতৰত ইয়াতকেতো বেছি মৰিব যদি মৰা সময় আহে। বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকিলে তো মানুহ যদি জীয়াই নাথাকে, সাহাৰ্য কাক দিব? আৰু যি সাহাৰ্য দিছে চৰকাৰৰ ফালৰ পৰা, এইবোৰ মই কিমান সঁচা কিমান মিছা নাজানো, আৰু যিমানখিনি দেখিছোঁ ওপৰৰ পৰা দলিয়াই দিয়ে, ঘৰৰ তলত পৰাবোৰ খাব পৰা অৱস্থাত নাথাকে, গোটেইগাল গাখীৰ ফাটি কৰি, পানী ফাটি কৰি, চিৰা গৈ দানা হৈ যায়। আৰু দিছেওনো কি খাবলৈ? চিৰা, গাখীৰ, বিস্কুট, পানী। ভাল খানা কেইটামান
দিব পৰা নাই আৰু যিকেইটা দিছে সেইকেইটাও ভালকৈ দিয়া নাই সেইটোৱেই যি সৰুকৈ দিছে সেইকেইটাই কমচে কম মানুহক দিয়া নিচিনা তেওঁ অকণ সন্মান কৰ বহুত জ্বালাত ভুগি আছে তেনেকৈ আৰু ৰাস্তাটো এইখিনিত আছে সু তাত পেলাই থৈ গুচি গৈছে কুকুৰ মেকুৰীক তেনেকৈ দিয়া নিচিনা দিলে হ'ব নেকি যিহেতু দায়িত্বত আছ তই তোৰ নিজৰ ফেইলিয়াৰৰ কাৰণে সিহঁতে এইটো জ্বালা ভুগিবলগীয়া হৈছে ভাই হেলিকপ্টাৰ দি কিয় পেলালে মোক সেইটো লাগে এইবিলাক মানে কি জানানে দায়িত্ব নিপটাব লাগে গম পাইছে নাই যাতে নিউজে বা মানুহৰ ফালৰ পৰা একো আমাক হেৰি কৰিব নোৱাৰে নাই মানে মই এইটো কাৰণে ক'লোঁ এইটো কুৱেশ্যন কাৰণ আজি যোনখিনি ইনফ্লুৱেঞ্চাৰ গৈছে গাড়ী লৈ পেলাই সিহঁতে গৈ দি থৈ আহিবগৈ পাৰিছে তাত হেলিকপ্টাৰৰ প্ৰয়োজনটো কি ইমানটো খৰচ কৰা সেই পইচাখিনিতো আৰু অকণ সহায় কৰিব পাৰিলেহেঁতেন চৰকাৰৰ ফালৰ পৰা সেইটো না সেই ৰাপটো নাই না সিহঁতে জাষ্ট নিজৰ কি বুলি কয় নহয় নিজৰ গাৰ ভুলটো মাৰে বুজিছ নাই যে মোক যাতে কোনোৱে একো নকওঁ ই আছে ইয়াক কেইটামান চাহ দিছোঁ নহয় হ'ল আৰু এণ্ড বহুতে হিমন্ত বিশ্ব শৰ্মা সঁচা কথা কৈছোঁ মই আগতে ভাল লাগিছিলে মানুহটো মানে যেতিয়া পলিটিক্সত নাছিলোঁ ইমান কিন্তু মানে মানুহটো এই যোনটো গেমটো খেলে না মোৰ ভাল লাগিছিল আজিকালি কথা শুনিলে মোৰ ইৰিটেটিং লগা হ'ল যিকোনো মানুহ মোৰ এনেকুৱা লাগে গেম আহে ভেলিউজৰ পিছত তোৰ যদি ভেলিউজ নাই তই যিমানেই ডাঙৰ প্লেয়াৰ নহওক মানুহে পেৰাচাইট বুলি ভাবিব জোক হয় তই নিজৰ স্বাৰ্থৰ কাৰণে খেল খেলি হেৰি কৰি আছ কিছুমান ভেলিউজ ৰাখ লাগে নিজৰ স্বাৰ্থই হওক সেইটো কৈ দে না যে মই মোৰ কাৰণে কৰি আছোঁ তই যি কওঁ আচ্ছা মই মানুহৰ কাৰণে কৰি আছোঁ আৰু তাৰপিছত যদি ইয়াক কাৰবাৰ কৰ কাৰ ভাল লাগিব বে কিন্তু মানুহে ক'ব নোৱাৰিব পাৰে বা দায়িত্ব কৰি গৈ থাকে না বাকী আমাৰ ইনফ্লুৱেঞ্চাৰ গালেও কাৰো এটা সাহ দেখা নাই এতিয়ালৈকে চৰকাৰক প্ৰশ্ন কৰিবলৈ যে কৰি আছ কি ভাই যোৱা 10-15টা বছৰে সেই একেটা সমস্যাই যে আমি দেখি থাকিবলগীয়া হৈছে আগৰ চৰকাৰে যি কৰিলেতো কৰিলি তহঁতৰ পৰা এটা আশা কৰিছিল পৰিৱৰ্তন আনিব ইমান এটা ফটোৰ ৰিজন দি কেনেকৈ খাই যাব পাৰিছে যে ক্লাউড বাছৰ কাৰণে হৈছে এইবিলাক আকৌ মিডিয়াত কৈছে মিডিয়াত কৈ পেলাই এতিয়া বিন্দাছ কোনো এটা কুৱেশ্যন নাই নিজৰ মিডিয়াত মনমানি কৰি থাকিব পাৰিছে মিডিয়া যেতিয়া ইণ্ডিপেণ্ডেণ্ট একচুৱেলি হ'ব দিব না তেতিয়া ইহঁতে গম পাব যে আচ্ছা পাৰিব নোৱাৰিম অখিল গগৈক এতিয়া চবেই হেৰি কৰি আছে বেঞ্চত উঠি পেলাই কথা কোৱাৰ কাৰণে তেনেকুৱা এটা টপিক আই থিংক উঠাটো ইমান বেয়া হোৱা নাই যেতিয়া গোটেই ইনষ্টিটিউশ্যনে এই এটা ইমান এটা ছিৰিয়াছ বিষয়ক ইগন'ৰ কৰি দিয়ে আওকাণ কৰি দিয়ে সেইখিনি মুহূৰ্তত তই আৰু কি কৰিবি পাগল হ'বই লাগিব মানুহ হ'বই লাগিব না মইতো কোৱা নাই যে আচ্ছা গগৈও বহুত ডাঙৰ মানুহ অখিল গগৈ বা ই একেবাৰে মহান ব্যক্তি মই কৈছোঁ এতিয়া বৰ্তমান যিখিনি কৰি আছে যুক্তিসম্পন্ন আৰু আৱেগিক ফালৰ পৰা চাবলৈ গ'লে কি বুলি কয় নহয় ভাল লাগিছে আৰু সেই বেঞ্চত উঠাটো সেই আৱেগিক ফালৰ পৰা চাবলৈ জাষ্টিফাইড আছিলে যে ভাই মানুহৰ দুখ চা তহঁতৰ মানুহৰ কাৰণে মই এইটো কৰিবলৈ বাধ্য এণ্ড এতিয়া যে ছ'চিয়েল মিডিয়াত সেইটো যে ভাইৰেল কৰাইছে বুলিয়ে ক'ব লাগিব এইটো অবভিয়াছলি এইটো আই টি চেল চলি আই টি চেলৰ কাম বাট সেইটো কাৰ ফেভাৰত গৈছে বস্তুটো বিজেপিৰ ফেভাৰত গৈছে অবভিয়াছলি এইটো নেৰেটিভ হয় এইডাল লাইক কি বুলি কয় নহয় কিবা এটা ষ্টৰি যদি মেইন ষ্ট্ৰীম মিডিয়াই বৰ্তমান আমাৰ অসমৰ যদি পিক কৰে জানিবি এইডাল নেৰেটিভ হয় DY365 এইটো কি মস্ত এটা ফৰৱাৰ্ড চেনেল কৰিলে কি মই নাজানো তই সেনেও কৈছিলি তো তাৰ পষ্টখিনি চাবি তাৰ পষ্টখিনি চালে তোৰ মাথা বেয়া হৈ যাব মানে কেনেকুৱা ধৰণৰ কি হ'ল এই ইয়াত যে প্ৰটেষ্টটো হৈছিলে এই প্ৰটেষ্টটোতে মানে ল'ৰা ছোৱালী এই আমাৰ যন্ত্ৰ মন্ত্ৰৰ যে CJPৰ প্ৰটেষ্ট এইটোত সিহঁতে মেইন ফ'কাছ সিহঁতৰ কিমান পুলিচ আহত হ'ল কিমান দমালি কৰিছে ল'ৰা ছোৱালীয়ে সেইবিলাকৰ ওপৰত চলাই আছে এইডাল মানে কপি পেষ্ট মাৰিছে চিধা মেইন ষ্ট্ৰীম মিডিয়াৰ পৰা মেইন ষ্ট্ৰীম মিডিয়াটো সেই ছেমে নেৰেটিভ চলাই আছিলে যেতিয়ালৈকে
প্ৰাইম মিনিষ্টাৰ অহা নাছিলে হেৰিটো প্ৰাইম মিনিষ্টাৰ এতিয়া ভিডিঅ' দি থকা হ'লো ডেইলি দি থাকে নি গোটেই ইউটিউবৰ পৰা কনচিষ্টেঞ্চি ইজ দ্য কি গোটেই ইউটিউবৰ পৰা এৰি দিয়ে মজা লাগিছে এনে মই শুনিছিলোঁ সেই প্ৰাইম মিনিষ্টাৰ বোলে কিবা লিক হৈছে প্ৰাইভেটলি চব তোৰ মিনিষ্টাৰ্ছ বাগেৰাবোৰক কৈছে যে ইনষ্টাগ্ৰামত এক্টিভ থাকক ইউথৰ লগত কানেক্ট কৰক চব মানুহ তাতে আছে টুইটাৰত নাই প্ৰাইম মিনিষ্টাৰ মানে এইটো সুৰত কোৱা নাই আৰু মই এইটো ধৰি লওক নিজাকে কৈছোঁ বাট মেইন ধৰি লওক হেৰিটো এইটোৱে আছে চেণ্টিমেণ্টটো বাকী এইটো দেখিও ভাল লাগিছে যে চৰকাৰৰ যোনটো এটা এপ্ৰ'চ হয় সেইটো আমি এইটো লেভেলত সলাব পাৰিছোঁ যে আচ্ছা ইহঁতে প্লেটফৰ্ম সলাই দিছে আমাৰ কাৰণে সেইটো কৰিব লাগিব সেইটো বেয়া মিনিমান হয় বাৰু কিন্তু কথাটো হৈছে যে আৰু সলাব লাগিব বহুতখিনি বস্তু আজি মোদী থাকক লাগিলে মোৰ কোনো প্ৰব্লেম নাই মোদী অহা 20 বছৰলৈ থাকক কিন্তু ভাই যদি এনেকৈ আমাৰ কথা শুনে তেতিয়াহ'লে বেলেগ নালাগেই ন কেলা PM কিয়নো লাগে কচোন এট দি এণ্ড আমি পলিটিক্সৰ মানুহেই নহয় আমি একো এইবিলাক ভাল কেয়াৰ নকৰোঁ যেতিয়ালৈকে আমাৰ চিষ্টেমটো ঠিকে চলি আছে আমাৰ ব্যক্তিগত একো ভুগিবলগীয়া হোৱা নাই ইহঁতৰ ইনকম্পিটেঞ্চৰ কাৰণে ইহঁতৰ নালায়কিৰ কাৰণে বিশেষকৈ ফিডটো বেয়া হ'ব নালাগে ইনষ্টাগ্ৰামৰ এইবিলাক আমি এইবিলাক বাহিৰৰ আগতে বহুত শিকা কৰা হৈ থাকে ইনষ্টাগ্ৰামত ভাল ভাল ৰিল আহে ছায়েন্সৰ ফেক্ট কিবা কিবি বিজনেছৰ কথা আহে এতিয়া আহি থাকে কি মুখত প্ৰব্লেম হৈ আছে তমুকত প্ৰব্লেম হৈ আছে মুখত প্ৰটেষ্ট কিবা কিবি এই ফিডটো বেয়া হ'ব নালাগে এইটো আমাৰ ব্যক্তিগত প্ৰব্লেমত আহি যায় যেতিয়া এইটো আহে তেতিয়া আমি প্ৰশ্ন উঠামেই আমাৰ মেইন কথা হৈ আছে হাই আমাক ডিষ্টাৰ্ব নিদিবি বাকী যি কৰোঁ কৰি থাক এতিয়া এই বানপানীৰ সমস্যা সোনকালে শেষ কৰক এই ফিডটো মানে আৰু অকণ বেয়া হৈ আছে মানে এইকেইদিন দেখি বেয়া লাগে নহয় ৰাতি জমনি কৰি আছো চিৰিয়াছ বুলি নাভাবিব ৰাতি যেতিয়া কাম চাম কৰি আহিম আহি পেলাই যেতিয়া ৰাতি মোবাইলটো ইনষ্টাগ্ৰামৰ ৰিল অকণ চাম তেতিয়া যদি তাতো যদি মানুহৰ প্ৰব্লেমেই দেখি থাকোঁ এইখন জীৱন এনেও কামত নৰখি হৈ থাকে হোৱা সময় আগৰ সময়কণো শান্তি নাপাম গতিকে প্লিজ BJP হওক CJP হওক আল হওক বাল হওক প্লিজ শান্তি দিয়ক শান্তি দিয়া আৰু আমাৰ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো এইখন কি কিবা এখন ফিল্ম ওলাইছিল নহয় এইখন চুপা চুপি কি ভাল ফিল্ম এইখন নিউজত বহু হুলস্থুল লগাই আছিলে নাজানো এই কিবা মই যিমানখিনি মানে কি নিউজত এই দেউতাহঁতে চাইছিলোঁ আমিও একচুৱেলি বস্তুটো নোচোৱাকৈ ক্ৰিটিচাইজ কৰাটো ভুল হৈছে নহয় মানে কি নোচোৱাকৈ কৰিলেও মানুহৰ কথা শুনি পেলাই গম পোৱা যায় না কিছুমান কথা এইটো 100% লাইক গেৰাণ্টি দি ক'ব নোৱাৰিম বাট হ'লেও এতিয়ালৈকে যিমানখিনি অনুভৱ হৈছে নিউজত দেউতাই চাই থকা মোৰ কাণত পৰাৰ পৰা মোৰ এনেকুৱা লাগিছে যে আচ্ছা এইটো টোটেল নষ্টেলজিয়া বেইট হয় কাৰণ কিয় বহুতে আহি পেলাই জাষ্ট এইটোৱে ৰিপিটেটিভলি কৈ আছে যে সৰুকালত আমি যোনটো দেখিছিলোঁ এতিয়া তেনেকুৱা আকৌ আহিছে নতুন কি কৰিছোঁ সি 20 বছৰ আগৰ 30 বছৰ আগৰ তেন্তে এইটো ককা দেউতাৰ নাতি ল'ৰা হ'ব চাগে নাজানো নিউজত আহি পেলাই এইখন কৈ আছে খালি আৰু বাকী সি খেলটো না এতিয়া শেষ হ'ল বলিউডে শেষ কৰি দিলে গেলি পচি শেষ হৈ গ'ল আমি মানে কি অসমত থাকোঁহে গোটেই ভাৰতবৰ্ষক খবৰ লৈ ৰাখোঁ এইবিলাক জানো গতিকে তাত চাই পেলাই যেতিয়া গম পালোঁ যে আচ্ছা ইয়াত পচি গ'ল আৰু সেই পচা খেলটো আনি যদি তহঁতে ইয়াত খেলিব লওঁ আমাৰ নিজকে অকণ ইনচাল্ট কৰা নিচিনা পাওঁ অসমৰ মানুহখিনি সেই ইণ্ডাষ্ট্ৰীৰ মানুহখিনিৰ কাৰণে সেইটোৱে কাম কৰি আছে আই থিংক এইটো বহুতখিনি পেইডো হয় দোষ গোটেই নিউজ মিডিয়াত না মোৰ মতে এনেকুৱা বহুত টকা উৰাইছে যে আচ্ছা এইটো ভাল ভাল দেখা কেইটামান হয়তো এনেকৈ আগতেই কথা পাতি পেলাই ঠিক কৰিলে ভালকৈ কবি নিউজৰ পৰা আহিব আৰু তাৰপিছত এইকেইটা দিন ৰাত নিউজত প্লে কৰি থাক যাতে মানুহে ভাবক এখন বৰ ডাঙৰ ফিল্ম বনালে আমিও চাবলৈ যাওঁ যোনকেইটাই প্ৰডিউচ কৰিছে সিহঁতৰ জেবকেইটা ভৰক মানে মানুহৰ এতিয়া এটা নেগেটিভ আছে যে আগতে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো ভাল আছিলে এতিয়া যদি আহি পেলাই কৈ দিয়েহি যে আগৰ নিচিনা হৈছে তেতিয়াহ'লে আমাৰ আগৰ জেনেৰেশ্যনটো চাবলৈ যাব নতুন জেনেৰেশ্যনটো যোৱা হৈছে লাহে লাহে আগৰ জেনেৰেশ্যনটো যোৱা হৈছে আগতে ভাল আছিলে কিহৰ তুলনা আমাৰ যোনটো সেইটোৱে কথাটো মেইন গুৰিটোতো সেইটোৱে যদি
আগতে ভাল আছিলে তাৰো আগৰ অসমীয়া ফিল্মৰ তুলনাত দেন ঠিকে আছে আগৰ মতে অ'কে বাট এতিয়া যিহেতু আমাৰ 20-30 বছৰ গেপ এটা ৰৈ গ'ল অসমীয়া ফিল্ম তেনেকুৱা মানে কি চিৰিয়াছ লেভেলত একো বনাই নাই সেইখিনি সময়ত বহুতখিনি আগবাঢ়ি গ'ল দুনিয়া এতিয়া যদি সেই 20-30 বছৰ পুৰণা ফিল্মৰ লগত তো তুলনা কৰি পেলাই কওঁ যে আচ্ছা এইখন ভাল হৈছে বুলি আৰু 20-30 বছৰ বুলি কওঁতে 20-30 বছৰ নহয় এতিয়া যেতিয়া আমি আগতে যেতিয়া আমি কওঁ 20-30 বছৰ তেতিয়া 20-30 বছৰ হয় এতিয়া যিহেতু কম্পাউণ্ডিং চিষ্টেমত বস্তুবিলাক এডভান্স হৈ গৈ আছে টেকন'লজি বহুত হেৰি হৈ গ'ল 50-60 years বেছি হ'ব লাইক VFX বাগেৰা কিমান হেৰি হৈ গ'ল ভাই তাৰপিছত কেমেৰা কিমান উন্নত হ'ল এতিয়াতো তোৰ কি বুলি কয় ভইচ অভাৰ বাগেৰা এইবিলাক বহুত এডিটিং বহুত বেছি আপগ্ৰেডেড হৈ গ'ল আৰু সেই বস্তুটো যদি এতিয়া আমি চাই পেলাই সেই 20-30 বছৰ পুৰণা বুলি কওঁ দেট ইজ একচুৱেলি মানে লাইক 100 years হ'ব ইন টাৰ্মছ অফ টেকন'লজি এনেও কম্পাউণ্ডতে কাম কৰে এইবিলাক জনা শুনা কথা আমাক সি স্মাৰ্ট কেইটামানে চাই আছে বুলি ভাবোঁ যোনে এইবিলাক কথা জানে কোনোবাই যে নাজানে কেছ নাই বাৰু সেই বুলি আমি বুজা নাই যে আমিয়ে দ্য স্মাৰ্টেষ্ট মই হয় দেই আই এম দ্য স্মাৰ্টেষ্ট মই এনেই কৈছিলোঁ হয় ময়ো হয় I don't want to be the dumbest guy মোৰ ভাগৰ লাগি আছে মোৰ কথা মোৰো ভাগৰ লাগি আছে হৈ গ'ল দিয়ক আজিলৈ হ'ব আৰু যোন এটা দুটাই চাই আছোঁ খেলা কনচিষ্টেঞ্চি আমি কনচিষ্টেণ্ট থাকিবলৈ ট্ৰাই কৰি আজি এইটো আৰম্ভ কৰিলোঁ ঠিক বন্ধু